নমস্কাৰ, মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মাৰাণ মাৰিম। ৰাতিপুৱা 7টামান বাজিছে এতিয়া। আৰু এইফালে মানে আমাৰ কাষতে খুৰাহঁতৰ মাৰি আছে, এইফালে ট্ৰেক্টৰে মাৰি আছে আৰু আমাৰো মাৰিম, গতিকে আমিও ৰেডি হৈ লৈছোঁ। আৰু ধান চান কাটা শেষ, আজি লাষ্ট মাৰাণ। আগতে একদিন মাৰিছোঁ আৰু আজি হৈছে লাষ্ট মাৰাণ। আৰু এইখিনি হৈছে ধান মানে আগৰ মাৰা খেৰখিনি, আৰু এই প্লাষ্টিক চাষ্টিক পাৰি গোটেই ৰেডি কৰি থৈ দিছোঁ। আৰু এইফালে দেউতা আৰু মায়ে প্লাষ্টিকখন ৰেডি কৰি আছে। এইখিনি হৈছে বৰ্ণি ধান কমখিনি, আৰু বেছিখিনি হৈছে ৰঞ্জিত ধান। আৰু চাই লওক ভিউটো, এইটো হৈছে আমাৰ বেক চাইডৰ ঘৰটো, গতিকে বাটতে মাৰাণটো মাৰা হৈছে। আৰু বৰ্ণি ধানখিনি দেখাই দি আছোঁ। এইখিনি বৰ্ণি ধান একদম মাঘ বিহু যিহেতু আহি পাইছি বুলিয়ে ক'ব লাগিব, মাজতে একমাহ আছে। এই বৰ্ণি ধান ৰেডি হৈ যাব চাউল। ইয়াৰ পিছত এতিয়া ধান কৰিয়ে বেচা যায় নে চাউল কৰি বেচা যায় সেইটো ঠিক হোৱা নাই। যি নহওক, মুঠতে বৰ্ণি ধান ঘৰ পাইছি মানে আৰু মাঘ বিহু সমাগত। গতিকে আজিলৈ সেইটোৱে আছিল ভিডিঅ'। ধন্যবাদ। জয় আই অসম।